নমস্কাৰ প্ৰিয় দৰ্শক, আজি পুনৰ আপোনাৰ বাবে এটা সঁচা ঘটনা আগবঢ়াব খুজিছোঁ। এবাৰ এজন ব্যক্তিয়ে ৰেড লাইট এৰিয়া অৰ্থাৎ দেহ ব্যৱসায়ৰ এটা ঘাটিত প্ৰৱেশ কৰিলে। দেহ ব্যৱসায়ৰ ঘাটিৰ এটা কোঠাৰ দুৱাৰ খুলি তেওঁ সন্মুখত বেলেগ বেলেগ বয়সৰ প্ৰায় 20 গৰাকী মহিলাক দেখা পালে। প্ৰতিগৰাকী মহিলা খুবেই ধুনীয়া আছিল। তেওঁ যিহেতু ধন দি সেই ৰেড লাইট এৰিয়াটোলৈ গৈছে, গতিকে সেই 20 গৰাকী মহিলাৰ মাজৰ যিকোনো এগৰাকী মহিলাক অভিসাৰৰ বাবে তেওঁক বাছনি কৰি ল'বলৈ কোৱা হৈছিল। অৰ্থাৎ সেই 20 গৰাকী মহিলাৰ ভিতৰত যিগৰাকীকেই তেওঁৰ ভাল লাগে সেইগৰাকীকে গোপন কোঠালৈ নিব পাৰিব বুলি কোৱা হৈছিল। ব্যক্তিজনে কোঠাটোত থকা 20 গৰাকী মহিলাক এফালৰ পৰা চাই গ'ল। যেতিয়া এগৰাকী বিশেষ মহিলাৰ ওপৰত তেওঁৰ চকু পৰিল, তেতিয়া হঠাৎ সেই মহিলাগৰাকীয়ে মূৰ তল কৰি চূৰ্ণীৰে মুখখন ঢাকি দিলে। লাজতে মূৰ তল কৰা মহিলাগৰাকীক দেখাৰ পিছত সেই ব্যক্তিজনৰ এনেকুৱা লাগিল যেন তেওঁ ক'ৰবাত সেই মহিলাগৰাকীক দেখা পাইছিল। তথাপিও তেওঁ মহিলাগৰাকীক ক'ত দেখিছিল সেই কথা মনত পেলাব পৰা নাছিল, কাৰণ সেই দেহ ব্যৱসায়ৰ ঘাটিত থকা মহিলাগৰাকীয়ে সুকীয়া ধৰণৰ কাপোৰ পৰিধান কৰি আছিল। তাৰ পিছত মানুহজনে সেই মহিলাগৰাকীকে বাছনি কৰি এটা কোঠালৈ লৈ গ'ল। কোঠাটোলৈ নিয়াৰ পিছত ওচৰৰ পৰা লগ পোৱাৰ পিছত তেওঁ দেখিলে যে সেই মহিলাগৰাকী আন কোনো নহয়, সেইগৰাকী তেওঁৰেই পত্নী আছিল। নিজৰে পত্নীক সেই ৰেড লাইট এৰিয়াৰ কোঠাটোত লগ পোৱাৰ পিছত মানুহজনৰ যেন ভৰিৰ তলৰ মাটিয়েই নোহোৱা হৈ পৰিছিল। তেওঁ কি কৰিব একো ভাবি পোৱা নাছিল। কিদৰে কেনেকৈ কিয় তেওঁৰ পত্নীয়ে দেহ ব্যৱসায়ৰ ঘাটিত প্ৰৱেশ কৰিবলগীয়া হ'ল সেইবোৰ কথা ভাবি তেওঁ অস্থিৰ হৈ পৰিল। তেওঁৰ পত্নীয়ে কিয় কেনেকৈ দেহ ব্যৱসায়ৰ ঘাটি পালেগৈ সেই কথা জনাৰ পিছত লোকজনে এনে এক ভূমিকা গ্ৰহণ কৰিলে, যি কথা জানিলে আপুনিও লোকজনক চেলুট দিবলৈ বাধ্য হৈ পৰিব। কাৰণ কোনো মহিলাই যেতিয়া জানি বা অজানি এটা সৰু ভুল কৰে, তেতিয়া সেই মহিলাক ক্ষমা কৰি দিবলৈ আমাৰ সমাজে টান পায়। ওলোটাই আৰু বেছি অপবাদ জাপিহে দিয়া দেখা যায়। বিপৰীতে পুৰুষে কৰা ডাঙৰ ভুলবোৰো আমাৰ সমাজে আওকাণ কৰি চলা দেখা যায়। কিন্তু এই লোকজনে মহিলাগৰাকীৰ সকলো ভুল একাষে থৈ যি কাম কৰিলে তাৰ বাবে তেওঁক ধন্যবাদ দি শেষ কৰিব নোৱাৰি। প্ৰিয় দৰ্শক, আপুনি কোন ঠাইৰ পৰা আমাৰ আজিৰ কাহিনীটো শুনি আছে, আপোনাৰ জিলা তথা অঞ্চলটোৰ নাম কমেণ্টত গৌৰৱেৰে লিখি কথাখিনি শেষ পৰ্যন্ত শুনি যাওক। আপোনাক আজি যিটো সঁচা ঘটনাৰ বিৱৰণ দিবলৈ লৈছোঁ, এই সঁচা ঘটনাটো কৰ্ণাটক প্ৰদেশৰ ৰাজধানী বাংগালুৰুৰ। চাহিল নামৰ এজন ব্যক্তি আছিল। চাহিলে বাংগালুৰুৰে এটা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি ঘৰ চলাইছিল। এবাৰ কোম্পানীটোৱে চাহিলক এটা এছাইনমেণ্ট দি মুম্বাইলৈ পঠিয়াইছিল। সেয়া আছিল চাহিলে বিয়া পতাৰ 2-3 মাহৰ ভিতৰত ঘটা ঘটনা। বিয়া পতাৰ 2 মাহৰ পিছতেই পত্নীক ঘৰতে এৰি চাহিল মুম্বাইলৈ যাব লগা হ'ল। প্ৰথম অৱস্থাত চাহিলে বিয়াৰ 2 মাহৰ পিছতেই পত্নীক অকলে এৰি যাবলৈ ইচ্ছা কৰা নাছিল যদিও চাকৰি হেৰুওৱাৰ ভয়ত সি মুম্বাইলৈ যাবলৈ বাধ্য হ'ল। মুম্বাইলৈ যোৱাৰ পিছত কোম্পানীৰ কামত চাহিল ব্যস্ত হৈ পৰিল। 2 সপ্তাহৰ পিছত চাহিলে পত্নীক ফোন কৰি ক'লে যে তুমি মুম্বাইখন ফুৰিব বিচাৰানে? চাহিলে এইদৰে কোৱাত তাৰ পত্নী খুবেই আনন্দিত হ'ল। চাহিলক পত্নীয়ে আনন্দ মনে ক'লে যে মইতো সৰুৰে পৰা মুম্বাইখন চাম বুলি সপোন দেখি থৈছোঁ। টিভি চিনেমাতহে মুম্বাইখন দেখি আহিছোঁ। নিজ চকুৰে যদি চাবলৈ পাওঁ তাতকৈ সুখ আৰু কি হ'ব পাৰে? তেতিয়া চাহিলে পত্নীক ক'লে, তেন্তে তুমি এতিয়া চিন্তা কৰাৰ কোনো কাৰণ নাই। তোমাৰ সেই সপোন পূৰণ হ'বলৈ গৈ আছে। মই আজিয়েই তোমাৰ বাবে ৰেলৰ টিকট কাটি দিম। তুমি 16 আগষ্টৰ দিনা ষ্টেচনলৈ আহি ৰেলত উঠি মুম্বাইলৈ গুচি আহিবা। মই ষ্টেচনত তোমাৰ বাবে ৰৈ থাকিম। অৱশেষত সেই দিনটো আহিল। অৰ্থাৎ 16 তাৰিখৰ দিনা নিজৰ প্ৰয়োজনীয় বয়বস্তু টোপোলা বান্ধি নিৰ্দিষ্ট সময়ত চাহিলৰ পত্নী গৈ বাংগালুৰু ৰেল ষ্টেচনত উপস্থিত হ'ল আৰু নিৰ্দিষ্ট ৰেলত উঠি স্বামী চাহিলে কাটি দিয়া টিকট মতে ছিটত বহি তাৰ পত্নীয়ে মুম্বাইলৈ যাত্ৰা কৰিবলৈ সাজু হ'ল। ৰেলৰ ছিটত বহিয়েই তাই প্ৰথমে নিজৰ শাহু শহুৰক ফোন কৰি ৰেলত উঠা বুলি খবৰ দিলে। তাই ক'লে যে ইয়াৰ পৰা প্ৰায় 1000 কিলোমিটাৰৰ যাত্ৰাৰ অন্তত মই 16-17 ঘণ্টাৰ পিছত চাহিলৰ ওচৰ পাই যামগৈ। শাহু শহুক ফোন কৰাৰ পিছত তাই স্বামী চাহিলক ফোন কৰিলে আৰু তাই ক'লে যে মই ট্ৰেইনত উঠিলোঁ, সোনকালে আপোনাক লগ পামগৈ, আপুনি চিন্তা নকৰিব। তেতিয়া চাহিলে ক'লে, মোৰ কথা তুমি চিন্তা কৰিব নালাগে, তুমি ভালদৰে আহি থাকা, কাৰো লগত কথা নাপাতিবা, নিজৰ বেগটো ভালদৰে ৰাখিবা। তাৰ পিছত ৰেলখনে মুম্বাইৰ দিশে যাত্ৰা কৰিলে। যিটো ডবাৰ যিটো ছিটত তাই বহি আছিল, সেই ছিটৰ সন্মুখৰ ছিটটোত 2জন ব্যক্তিও বহি আছিল। 2জন ব্যক্তি অচিনাকি, কোনেও কাৰো সৈতে কথা পতাও নাছিল।
কিন্তু লাহে লাহে যেতিয়া ট্ৰেইনখনে যাত্ৰা কৰিলে তাৰ কিছু সময়ৰ পিছৰে পৰা চাহিলৰ পত্নীৰ সন্মুখৰ চিটত বহি থকা লোক দুজনে কথা পাতিবলৈ আৰম্ভ কৰিলে। এজনে আনজনৰ পৰিচয় সুধিলে। এইদৰেই লোক দুজনৰ মাজত কথা বতৰা আৰম্ভ হ'ল। কিন্তু চাহিলৰ পত্নীয়ে কাৰো লগত কথা পতা নাছিল। চাহিলৰ পত্নীৰ নাম আছিল তানিয়া। তানিয়াই মনে মনে কেৱল বহিহে আছিল। মাজে মাজে তাই ফোনটো উলিয়াই লৈ আত্মীয় স্বজনক ফোন কৰি মুম্বাইলৈ ফুৰিবলৈ যোৱাৰ খবৰটো দিছিল। মাজে মাজে শাহু শহুক ফোন কৰিছিল আৰু চাহিলক ফোন কৰি ক'ত পাইছেগৈ কৈছিল। তাৰ বাহিৰে ৰেলত ওচৰে পাজৰে থকা কোনো যাত্ৰীৰ লগত তানিয়াই কথা পতা নাছিল। এইদৰেই কেইবা ঘণ্টা পাৰ হ'ল। তাৰ পিছত তাইৰ সন্মুখত বহি থকা সেই ব্যক্তি দুজনৰ এজনে তাইক মাত লগাই ক'লে, বোধ কৰোঁ আপুনি আজি প্ৰথমবাৰৰ বাবে ৰেলত যাত্ৰা কৰিছে। তেতিয়া তানিয়াই ক'লে, নহয় নহয়, মই ইয়াৰ পূৰ্বেও ট্ৰেইনত বহু স্থানলৈ যাত্ৰা কৰিছোঁ, কিন্তু মুম্বাইলৈ প্ৰথমবাৰৰ বাবে ট্ৰেইনত অকলে আহিছোঁ। তেতিয়া লোকজনে তানিয়াক ক'লে, আপুনি অলপো চিন্তা নকৰিব, আমিও মুম্বাইলৈকে গৈ আছোঁ। কিবা সমস্যা বা অসুবিধা পালে আপুনি নিসংকোচে আমাক ক'ব পাৰিব। এইদৰেই তানিয়া আৰু সেই সন্মুখৰ চিটত বহি থকা লোক দুজনৰ মাজত কথা বতৰা আৰম্ভ হ'ল। সেই লোক দুজনে সন্মুখৰ চিটত বহি কিবা কিবি খাই আছিল। এজনে তানিয়ালৈ কিবা খোৱা বস্তু আগবঢ়াই দি ক'লে, এয়া লওক, আপুনিও অলপ খাই লওক। কিন্তু চাহিলৰ পত্নী তানিয়াই নাখাওঁ বুলি ক'লে। যিকোনো মানুহৰ লগত 16 ঘণ্টা একেলগে থাকিলে কথা বতৰা হোৱাটো স্বাভাৱিক আৰু কেতিয়াবা বন্ধুত্বও গঢ়ি উঠে। তানিয়াৰ সন্মুখৰ চিটত বহি থকা সেই লোক দুজনৰ মাজতো বন্ধুত্ব গঢ়ি উঠিছিল আৰু তেওঁলোক দুয়োজনে তানিয়াৰ লগতো ভালদৰে চিনাকি হৈ লৈছিল। চাহিলৰ পত্নী তানিয়াই নিজৰ লগত লৈ যোৱা খোৱা বস্তুখিনি উলিয়াই খাবলৈ ধৰিলে। তেতিয়া সেই সন্মুখত বহি থকা লোক দুজনে তানিয়াই খাই থকা বস্তুবোৰলৈ চকু দিলে। লোক দুজনে চাই থকা দেখি সৌজন্যতাৰ খাতিৰত তানিয়াই ক'লে, এয়া মই ঘৰৰ পৰা লৈ আহিছিলোঁ, লওক, আপোনালোকেও অলপ খাওক। তানিয়াই সেইদৰে কোৱাত সেই লোক দুজনে তাইৰ হাতত থকা টোপোলাটোৰ পৰা খোৱা বস্তু লৈ খাবলৈ ধৰিলে। কিছু সময়ৰ পিছত সেই লোক দুজনেও নিজৰ বেগৰ পৰা পুনৰ খোৱা বস্তু উলিয়াই ল'লে আৰু তানিয়াকো খাবলৈ অনুৰোধ কৰিলে। এইদৰে দীঘলীয়া যাত্ৰাপথত চাহিলৰ পত্নী আৰু সেই লোক দুজনে কথা পাতি খোৱা বস্তুৰ আদান প্ৰদান কৰি থাকিল। সঁচাই তেওঁলোকৰ সেই যাত্ৰা খুবেই মধুৰ হৈ পৰিছিল। এইদৰেই প্ৰায় 800 কিলোমিটাৰ তেওঁলোকে যোৱা সেই ট্ৰেইনখনে অতিক্ৰম কৰিলে। অৰ্থাৎ 1000 কিলোমিটাৰৰ আৰু 200 কিলোমিটাৰহে বাকী আছিল। তানিয়াই পুনৰ স্বামী চাহিলক ফোন কৰিলে আৰু ক'লে যে মই এতিয়া আপোনাৰ পৰা মাত্ৰ 200 কিলোমিটাৰ দূৰতহে আছোঁ। চাহিলে ক'লে, ঠিক আছে, তুমি ভালদৰে আহি থাকা, মই তোমাক আনিবলৈ নিৰ্দিষ্ট সময়ত ষ্টেচনত গৈ উপস্থিত হ'ম। তানিয়াই চাহিলৰ লগত কথা পাতি ফোন ৰখাৰ পিছত তাইৰ সন্মুখত বহি থকা লোক দুজনে ক'লে, আপুনি চাহ খাব নেকি? খাই যদি 3 কাপ চাহ লৈ লওঁ। তেতিয়া তানিয়াই ক'লে, নাই নাই, মই নাখাওঁ, আপোনালোকৰ মন গৈছে যদি খাই লওক। কিন্তু সেই লোক দুজনে 3 কাপ চাহেই ল'লে আৰু জোৰ কৰি তানিয়াকো একাপ চাহ খাবলৈ দিলে। যেতিয়া সেই চাহকাপ তানিয়াই খাই শেষ কৰিছিল, তাৰ কেইমুহূৰ্তমানৰ পিছতেই তানিয়াৰ মূৰটো ঘূৰাবলৈ আৰম্ভ কৰিলে। তানিয়াৰ টোপনি আহিবলৈ ধৰিলে। তাৰ পিছত বহি থকা চিটটোতে চাহিলৰ পত্নী তানিয়াৰ টোপনি গ'ল। প্ৰায় 2-3 ঘণ্টাৰ পিছত তানিয়াই যেতিয়া টোপনিৰ পৰা সাৰ পালে, তেতিয়া তাই দেখিলে যে তাই ট্ৰেইনত নাই। বিপৰীতে তাই এখন গাড়ীতহে বহি আছিল আৰু সেই গাড়ীখন তীব্ৰ বেগেৰে আগবাঢ়ি গৈ আছিল। তানিয়া সেই সময়ত একেবাৰে দুৰ্বল হৈ পৰিছিল। ভালদৰে মাতটোও তাই উলিয়াব পৰা নাছিল। তাই মাত্ৰ সেই গাড়ীখনত সেই দুজন ব্যক্তিকেই দেখা পাইছিল, যি দুজন ৰেলত তাইৰ সন্মুখৰ চিটত বহি আছিল। সেই লোক দুজনৰ উপৰিও গাড়ীখনত আৰু এজন ব্যক্তি আছিল, যিজনে গাড়ীখন চলাই নিছিল। সেইবোৰ দেখি তাইৰ লগত যে কিবা এটা বেয়া ঘটনা ঘটিবলৈ গৈ আছে, সেই কথা তানিয়াই খুব ভালদৰেই বুজি পাইছিল। তানিয়াই আচৰিত হৈ গাড়ীৰ ভিতৰতে চিঞৰি চিঞৰি ক'লে, মই ক'ত আছোঁ? আপোনালোকে মোক কলৈ নি আছে? এইদৰে আৰু কিবা এটা ক'বলৈ লওঁতেই তানিয়াৰ গালত এটা প্ৰচণ্ড চৰ পৰিল আৰু তানিয়াক সেই লোক দুজনে ক'লে যে চুপচাপ বহি থাক আৰু মাত মাতিলে তোৰ অৱস্থা বেয়া হ'ব। আচলতে সেই লোক দুজনে চাহৰ লগত নিচাযুক্ত দ্ৰব্য মিহলি কৰি খাবলৈ দিছিল আৰু সেইবাবেই তানিয়াই সংজ্ঞাহীন হৈ পৰিছিল। তানিয়াই মুখ বন্ধ কৰিবলৈ বাধ্য হ'ল আৰু গাড়ীখন তীব্ৰ বেগেৰে আগবাঢ়ি গৈ থাকিল। কেইঘণ্টামানৰ পিছত এটা বিশেষ স্থানত গৈ গাড়ীখন ৰ'ল। চাহৰ লগত খুওৱা নিচাযুক্ত দ্ৰব্যৰ প্ৰভাৱ তেতিয়াও শেষ হোৱা নাছিল। তানিয়াই সকলো ধুঁৱলি কুঁৱলী দেখা পাইছিল আৰু তাই সেই সময়তো একেবাৰে অৱশ হৈ আছিল। তানিয়াই ভালদৰে খোজকাঢ়িবও পৰা নাছিল। তাৰ পিছত সেই লোক দুজনে তানিয়াক দুফালে ধৰি এটা ঘৰলৈ লৈ গ'ল। আচলতে সেই লোক দুজনে তাইক এটা দেহ ব্যৱসায়ী চক্ৰৰ ওচৰলৈ লৈ গৈছিল। সেই ঘৰটোৰ ভিতৰলৈ তানিয়াক লৈ যোৱা হ'ল আৰু ঘৰটোত দুগৰাকী মহিলা বহি আছিল।
তানিয়াক এখন চকীত বহুৱাই সেই লোক দুজনে মহিলা দুগৰাকীৰ সৈতে দৰদাম কৰা আৰম্ভ কৰিলে আৰু ৪৫,০০০ টকালৈ তানিয়াক সেই মহিলা দুগৰাকীৰ ওচৰত বিক্ৰী কৰা হ'ল। ৪৫,০০০ টকালৈ দুয়োজন লোক তাৰ পৰা গুচি গ'ল। তাৰ কিছু সময়ৰ পিছত তানিয়াই যেতিয়া সম্পূৰ্ণৰূপে সংজ্ঞা ঘূৰাই পালে তেতিয়া তাই একেবাৰে জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। সেই মহিলা দুগৰাকীৰ ভৰিত পৰি তানিয়াই এৰি দিবলৈ বিনতি কৰিবলৈ ধৰিলে, কিন্তু সেই মহিলা দুগৰাকীয়ে তানিয়াক গতা মাৰি ঘৰটোৰ আন এটা কোঠাত নি ভৰাই থলেগৈ। কোঠাটোত সোমাই তানিয়া খুবেই আচৰিত হ'ল, কিয়নো তাত পূৰ্বৰে পৰা বহু যুৱতী মহিলাক বন্দী কৰি থোৱা আছিল। সেই মহিলাসকলে এনে সাজ পোছাক পিন্ধি আছিল যিবোৰ দেখা মাত্ৰকেই যিকোনো পুৰুষৰ উত্তেজনা বাঢ়ি যাব পাৰে। তানিয়াই দুৱাৰত ঢকিয়াই চিঞৰিবলৈ ধৰিলে। তানিয়াই এইদৰে চিঞৰ বাখৰ কৰি থকাত তাইক সেই মহিলাসকলৰ ওচৰৰ পৰা বেলেগ এটা কোঠাত নি অকলে ভৰাই থোৱা হ'ল আৰু এখন চকীত বহুৱাই হাত ভৰি বান্ধি চিঞৰিব নোৱাৰাকৈ তানিয়াৰ মুখত টেপ লগাই দিয়া হ'ল। এইদৰেই এদিন দুদিনকৈ প্ৰায় ১৫টা দিন পাৰ হ'ল। ইফালে পত্নী আহিব বুলি সেইদিনা চাহিলে মুম্বাইৰ ৰেল ষ্টেচনত গৈ অপেক্ষা কৰি আছিল। কেইবা ঘণ্টা অপেক্ষা কৰাৰ পিছতো পত্নী নহাত চাহিল খুবেই চিন্তিত হৈছিল। তানিয়ালৈ সি সেইদিনা কেইবাবাৰো ফোন কৰিছিল, কিন্তু তানিয়াৰ ফোন ছুইচ অফ দেখাই আছিল। ঘৰলৈ ফোন কৰি ৰেল আৰক্ষীৰ লগত যোগাযোগ কৰি থানাত খবৰ কৰিও চাহিলে পত্নী তানিয়াৰ কোনো সুংসূত্ৰ নাপালে। পত্নী সন্ধানহীন হোৱাৰ এজাহাৰ থানাত দাখিল কৰি চাহিলে দিনে নিশাই মুম্বাইৰ অলিয়ে গলিয়ে তানিয়াক বিচাৰি ফুৰিছিল। বাংগালুৰু ৰেল ষ্টেচনত গৈ ষ্টেচনৰ CCTV চেক কৰি চাহিলে দেখিলে যে তাৰ পত্নী সঁচাকৈয়ে সেইদিনা ঘৰৰ পৰা ৰেল ষ্টেচনলৈ আহিছিল আৰু ৰেলতো উঠিছিল। কিন্তু তাৰ পিছত তানিয়াৰ কি হ'ল, তাই কলৈ গ'ল, তাৰ কোনো খবৰ চাহিলে লাভ নকৰিলে। এফালে পত্নীৰ সন্ধান কৰি চাহিলে হাহাকাৰ কৰি আছিল আৰু আনফালে দেহ ব্যৱসায়ৰ ঘাটিত তাৰ পত্নী তানিয়াৰ ওপৰত নানা ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ চলিছিল। তানিয়াই ঘৰটোৰ পৰা বাৰে বাৰে ওলাই অহাৰ চেষ্টা কৰাৰ বাবে তাইক সদায় মাৰপিট কৰা হৈছিল। ভালদৰে একো খাবলৈও দিয়া হোৱা নাছিল। সেইকেইদিনত তানিয়াই যি অত্যাচাৰৰ সন্মুখীন হৈছিল সেয়া তাই কোনোদিন কল্পনাও কৰা নাছিল। এইদৰে এটাৰ পিছত আনটো দিন পাৰ হৈ গৈ থাকিল। ২০ দিনৰ দিনা সেই দেহ ব্যৱসায়ী চক্ৰটোৰ মালিক সুনীতা পূজাৰীয়ে তানিয়াক ক'লে যে বহুদিন হ'ল এইবোৰ নাটক তই বন্ধ কৰ, তোক আমি টকা দি কিনি লৈছোঁ, গতিকে আমি যি কওঁ তই সেইটো কৰিবই লাগিব, নহ'লে ইয়াতকৈও বেছি শাস্তি পাবি। আজি যদি আমাৰ গ্ৰাহকৰ বাবে তই সাজু নহ তেনেহ'লে তোৰ আজি এনেকুৱা অৱস্থা হ'ব যিটো তই কেতিয়াও সপোনতো দেখা নাছিলি। চক্ৰটোৰ মালিকগৰাকীয়ে এইদৰে কৈ আন কেইগৰাকী মহিলাক মাতি আনি তানিয়াক সকলো কথা বুজাই দিবলৈ ক'লে। তাৰ পিছত পূৰ্বৰে পৰা ভয় ভাবুকিৰে ঘাটিটোত বন্দী কৰি থোৱা কেইগৰাকীমান মহিলাই তানিয়াৰ কাষলৈ আহি ক'লে যে তুমি এইবোৰ জেদ ধৰি ইয়াত লাভ নাই, ইয়াত তোমাৰ মোৰ ইচ্ছা অনিচ্ছাৰ কোনো মূল্য নাই আৰু ইয়াৰ পৰা যাওঁ বুলিলেও তুমি এতিয়া ক'তো যাব নোৱাৰিবা। তুমি ইয়াতেই থাকিব লাগিব, ইয়াতেই তেওঁলোকৰ মতে চলিব লাগিব। তোমাক ইয়াৰ পৰা কোনেও উদ্ধাৰ কৰিব নোৱাৰে, কোনেও তোমাক সহায় কৰিবলৈও নাহে। তানিয়াই কি কৰিব একো ভাবি পোৱা নাছিল। তাইৰ মনত দুখ ক্ষোভৰ প্ৰচণ্ড একুৰা জুই জ্বলি উঠিছিল। স্বামী চাহিললৈ তাইৰ বৰকৈ মনত পৰিছিল আৰু তাইৰ দুগাল চকু পানীৰে ভৰি পৰিছিল। তাৰ পিছত উপায়হীন হৈ সেই মহিলাসকলৰ কথামতেই দেহ বিক্ৰী কৰিবলৈ তানিয়া মান্তি হ'ল। তানিয়া এগৰাকী নৱবিবাহিতা আছিল। বিয়াৰ ২ মাহৰ পিছতেই তাইৰ লগত এনে অকল্পনীয় ঘটনা ঘটিছিল। তাইৰ গাৰ পৰা মাহ হালধিৰ গোন্ধো যোৱাই নাছিল। তেনে সময়ত দুষ্ট চক্ৰৰ কবলত পৰি তানিয়াই দেহ বিক্ৰী কৰিবলৈ বাধ্য হ'বলগীয়া হ'ল। সেই সময়ত তানিয়াৰ মানসিক অৱস্থাটো কেনেকুৱা হ'ব পাৰে সেয়া আপুনিও নিশ্চয় অনুমান কৰিব পাৰিছে। তাৰ পিছত তানিয়াক পিন্ধি থকা শাৰীখন খুলি তেওঁলোকে দিয়া কাপোৰ পিন্ধিবলৈ কোৱা হ'ল। শাৰী খুলি দেহ ব্যৱসায়ী চক্ৰটোৰ ফালৰ পৰা দিয়া ড্ৰেছ পিন্ধিবলৈ তানিয়া বাধ্য হ'ল। তানিয়াক এনে ড্ৰেছ পিন্ধিবলৈ দিয়া হৈছিল যি ড্ৰেছত দেখা মাত্ৰকেই যিকোনো পুৰুষৰ কাম বাসনাৰ উত্তেজনা বৃদ্ধি হোৱাটো স্বাভাৱিক আছিল। সেই দেহ ব্যৱসায়ৰ ঘাটিটোত থকা ২০-২২ গৰাকী যুৱতী মহিলাৰ ভিতৰত সেইদিনা তানিয়াৰ পাল পৰিছিল, কাৰণ গ্ৰাহকে তানিয়াকহে পচন্দ কৰিছিল। তাৰ পিছত গ্ৰাহকজন আহিল আৰু তানিয়াক লৈ গ্ৰাহকজনে এটা সুকীয়া কোঠাত প্ৰৱেশ কৰিলে আৰু কোঠাটোত প্ৰৱেশ কৰি যেতিয়াই গ্ৰাহকজনে ভিতৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে তেতিয়া তানিয়াই গ্ৰাহকজনৰ ভৰিত পৰি কান্দিবলৈ ধৰিলে। কিন্তু তানিয়াই সেইদিনা চিঞৰি চিঞৰি কন্দা নাছিল। তাই এইদৰে কান্দিছিল যাতে সেই কোঠাটোৰ পৰা তাইৰ কান্দোন বাহিৰলৈ ওলাই নাযায়। টপটপকৈ তাইৰ চকুৰ পানী পৰি কোঠাটোৰ মজিয়া তিতি গৈছিল। তাই সেই গ্ৰাহকজনক ভৰিত ধৰি তাইৰ লগত কোনো বেয়া কাম নকৰিবলৈ অনুৰোধ কৰিছিল, সহায় ভিক্ষা মাগিছিল। তাই গ্ৰাহকজনক কৈছিল, দাদা মোক ক্ষমা কৰি দিয়ক, মই স্বামীৰ ওচৰলৈ আহিছিলোঁ,
কিন্তু ৰেলত দুজন লোকে মোক নিচাযুক্ত দ্ৰব্য খুৱাই ইয়ালৈ লৈ আহিছে। মোৰ স্বামী চাহিলে এটা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰে। মোক মুম্বাইখন ফুৰাম বুলি স্বামীয়ে মাতি পঠিয়াইছিল আৰু মই অকলেই ৰেলত উঠি গুচি আহিছিলোঁ। ট্ৰেইনত লগ পোৱা লোক দুজনে মোক চাহৰ লগত কিবা খুৱাই অচেতন কৰি ইয়াত আনি বিক্ৰী কৰি থৈ গ'ল। এইদৰে তানিয়াই তাইৰ লগত হোৱা অন্যায়ৰ কথা গ্ৰাহকজনক কান্দি কান্দি ক'লে। তানিয়াৰ কথাবোৰ শুনাৰ পিছত সেই গ্ৰাহকজনৰ তাইৰ ওপৰত কিছু দয়া উপজিল। লোকজনে তানিয়াক ক'লে, বাৰু ঠিক আছে, কোৱাচোন মই তোমাক কি সহায় কৰিব লাগে। তেতিয়া তানিয়াই ক'লে, আপুনি মোক মোৰ স্বামীৰ লগত কথা পতাই দিয়ক। ইফালে চাহিলে কাম বন বাদ দি পত্নী তানিয়াক বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। পত্নীয়ে ফোন কৰিব বুলি চাহিলে বাৰে বাৰে মোবাইল ফোনটো চাই চাই সময়বোৰ পাৰ কৰিছিল। কিন্তু ২০ দিন ধৰি পত্নী তানিয়াৰ ফোন তালৈ অহা নাছিল। তাৰ পিছত সেইদিনা যেতিয়া এটা অচিনাকি নম্বৰৰ পৰা চাহিললৈ ফোন আহিল, তেতিয়া চাহিলে তৎক্ষণাৎ ফোনটো ৰিচিভ কৰিলে আৰু বিপৰীত ফালৰ পৰা সি কোৱা শুনিলে যে মই তানিয়াই কৈ আছোঁ। কান্দি কান্দি তানিয়াই স্বামীক সকলোবোৰ কথা বিৱৰি ক'লে। চাহিলে শিলপৰা কপৌটোৰ দৰে থৰ লাগি পত্নী তানিয়াই কৈ যোৱা কথাবোৰ শুনি গ'ল। তানিয়াই ক'লে, মই ক'ত আছোঁ গম নাপাওঁ, কিন্তু সোনকালে আপুনি মোক ইয়াৰ পৰা লৈ যাওকহি, মই ইয়াত থাকিব নোৱাৰোঁ। এইদৰে কথাবোৰ কৈ তানিয়াই হুক হুকাই কান্দিবলৈ ধৰিলে। ইফালে চাহিলৰো দুচকুৰে চকুলো নিগৰি আহিছিল। পত্নী তানিয়াৰ খবৰ পালে যদিও তানিয়া কোন স্থানত আছে, কোনটো ৰেড লাইট এৰিয়াত আছে, সেই কথাকে ভাবি চাহিল গভীৰ চিন্তাত পৰিল। ঠিক তেনে সময়তেই তানিয়াৰ লগত কোঠাটোত থকা সেই লোকজনে তানিয়াৰ হাতৰ পৰা মোবাইল ফোনটো লৈ তানিয়া কোনটো ৰেড লাইট এৰিয়াৰ কোনটো ঘৰত আছে সেই সকলো কথা চাহিলক বিৱৰি কৈ দিলে। তানিয়াৰ লগত অভিসাৰ কৰিবলৈ গৈ সেই গ্ৰাহকজনে তানিয়াক যি উপকাৰ কৰিলে তাৰ বাবে লোকজনক তানিয়াই ভৰিত ধৰি সেৱা জনালে। লোকজনে তাইক একো নকৰিলে আৰু কোনেও গম নোপোৱাকৈ তাৰ পৰা ওলাই গ'ল। ইফালে চাহিলে সকলো ডিটেইলছ লাভ কৰিলে যদিও কিদৰে তানিয়াক তাৰ পৰা উদ্ধাৰ কৰিব, কি পদক্ষেপ গ্ৰহণ কৰিব, একো সি ভাবি পোৱা নাছিল। সি এবাৰ ভাবিলে আৰক্ষীৰ লগত যোগাযোগ কৰাই চাগে ভাল হ'ব, কিন্তু সেই সময়তে সি এইটোও ভাবিলে যদি মই আৰক্ষীক লৈ যাওঁ তেতিয়া হয়তো দেহ ব্যৱসায়ী চক্ৰটোৱে তানিয়াক তাৰ পৰা বেলেগলৈ শ্বিফ্ট কৰি দিব। মই তেতিয়া আকৌ তানিয়াক হেৰুৱাব লাগিব। এইদৰে ভাবি সি সিদ্ধান্ত ল'লে যে মই অকলেই যাম আৰু অকলে গৈয়ে তানিয়াক দুষ্ট চক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰিম। তাৰ পিছত অলপো দেৰি নকৰি সেই লোকজনে দিয়া ঠিকনা মতেই চাহিল গৈ সেই দেহ ব্যৱসায়ৰ ঘাটিটোত উপস্থিত হ'লগৈ। চাহিলে এজন গ্ৰাহক হৈ ঘাটিটোলৈ গৈছিল আৰু সেই ২০-২২ গৰাকী যুৱতীৰ মাজত নিজৰ পত্নী তানিয়াৰ মুখখনৰ সন্ধান কৰিছিল। দেহ ব্যৱসায়ৰ ঘাটিত কাম কৰা কৰ্মচাৰীয়ে এজনীৰ পিছত আনজনী মহিলাক দেখুৱাই গ'ল, কিন্তু চাহিলে সকলোকে এফালৰ পৰা ৰিজেক্ট কৰি গৈ থাকিল। এজনীৰ পিছত আনজনী যুৱতী মহিলাক নাকচ কৰাৰ পিছত চাহিলক তানিয়াৰ ওচৰলৈ লৈ যোৱা হ'ল। চাহিলক দেখা মাত্ৰকেই তানিয়াই মূৰ তল কৰিলে, কাৰণ স্বামী চাহিলৰ সন্মুখত তানিয়াই তেনেকুৱা ড্ৰেছ কোনোদিন পিন্ধাই নাছিল। তানিয়াৰ চকু চলচলীয়া হৈ পৰিছিল। তাই যেন চাহিলৰ বুকুত সোমাই চিঞৰি চিঞৰি কান্দিব এনেকুৱা লাগিছিল তাইৰ। কিন্তু ধৰা পৰাৰ ভয়ত তানিয়া আৰু চাহিলে নিজকে নিয়ন্ত্ৰণত ৰাখিছিল। তাৰ পিছত চাহিলে ক'লে যে মোক এইজনী ছোৱালীয়েই লাগিব, অৰ্থাৎ গ্ৰাহকৰ ৰূপত গৈ চাহিলে পত্নী তানিয়াক চিলেক্ট কৰিলে। তাৰ পিছত নিৰ্দিষ্ট সময়ৰ বাবে যি টকা দেহ ব্যৱসায়ী চক্ৰক দিব লাগে সেই টকা দি তানিয়াক লৈ চাহিলে এটা কোঠাত প্ৰৱেশ কৰিলে। কোঠাটোৰ দুৱাৰ বন্ধ কৰি চাহিল আৰু পত্নী তানিয়াই দুয়োকে সাৱটি ধৰি কান্দিবলৈ ধৰিলে। তাৰ পিছত চাহিলক তানিয়াই সকলো কথা বিৱৰি ক'লে, কিদৰে তাই ঘৰৰ পৰা ৰেল ষ্টেচনলৈ আহিছিল, কিদৰে ৰেল ষ্টেচনত দুজন ব্যক্তিৰ লগত চিনাকি হৈছিল, চাহৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই গাড়ীত তুলি তাইক কিদৰে সেই দেহ ব্যৱসায়ীৰ ওচৰত ৪৫,০০০ টকাত বিক্ৰী কৰা হৈছিল ইত্যাদি কথা তাই চাহিলক ক'লে। পত্নী তানিয়াৰ হাতটোত ধৰি চাহিলে ক'লে, তানিয়া, এতিয়া তুমি চিন্তা কৰাৰ কোনো কাৰণ নাই, মই তোমাক ইয়াৰ পৰা উদ্ধাৰ কৰিবলৈকে আহিছোঁ। গতিকে এতিয়া আমি কি কৰাটো উচিত হ'ব সেইটো ঠাণ্ডা মগজুৰে ভাবিব লাগিব। ইয়াৰ পৰা আমি কিদৰে সাৰি যাম? এই গোটেই অঞ্চলটোৱেই ৰেড লাইট এৰিয়া, ইয়াৰ পৰা পলায়ন কৰি আমি সাৰিব নোৱাৰিম। কিছু সময় ভাবি চাহিলে জেপৰ পৰা মোবাইল ফোনটো উলিয়াই পুলিচ কণ্ট্ৰোল ৰুমলৈ ফোন কৰি পত্নী তানিয়াৰ লগত হোৱা সকলো ঘটনা বিৱৰি ক'লে আৰু কোনটো ৰেড লাইট এৰিয়াৰ কোনটো ঘৰত পত্নী আৰু সি বৰ্তমান আছে সেই কথা আৰক্ষীক অৱগত কৰিলে। আৰক্ষীয়েও এই ক্ষেত্ৰত যথেষ্ট তৎপৰতা দেখুওৱা পৰিলক্ষিত হ'ল। চাহিলে সকলো কথা পুলিচ কণ্ট্ৰোল ৰুমত জনোৱাৰ কেইমুহূৰ্তমানৰ পিছতেই এটা বৃহৎ আৰক্ষীৰ দলে সেই ৰেড লাইট এৰিয়াটোত গৈ উপস্থিত হ'ল আৰু সেই দেহ ব্যৱসায়ৰ ঘাটিটো আৰক্ষীয়ে ঘেৰি ধৰিলে। ঘাটিটোৰ প্ৰতিটো কোঠাত আৰক্ষীয়ে অভিযান চলালে আৰু চাহিল তানিয়াৰ লগতে আন যুৱতী মহিলাসকলকো তাৰ পৰা উদ্ধাৰ কৰি আনিলে।
দেহ ব্যৱসায়ী চক্ৰৰ মুৰব্বীগৰাকীক গ্ৰেপ্তাৰৰ পিছত আৰক্ষীয়ে জেৰা চলাই গম পালে যে ৰেল ষ্টেচন, বাছ আস্থান, অটো আস্থান আদি স্থানত এই চক্ৰটো ঘূৰি ফুৰে আৰু অকলে থকা যুৱতী মহিলাক টাৰ্গেট কৰি লয় আৰু যিকোনো প্ৰকাৰে সেই অকলশৰীয়া যুৱতী মহিলাক আনি মোটা ধনৰ বিনিময়ত দেহ ব্যৱসায়ী চক্ৰৰ হাতত গতাই দিয়ে। এই কথা গম পোৱাৰ পিছত আৰক্ষীয়ে মুম্বাইৰ প্ৰতিটো ৰেল ষ্টেচন, প্ৰতিটো বাছ আস্থানত অভিযান চলাই এনে বহু অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ইফালে তানিয়া আৰু সাহিলক আৰক্ষীয়ে সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আনি ট্ৰেইনযোগে বাংগালুৰুৰ নিজা বাসগৃহলৈ পঠিওৱাৰ ব্যৱস্থা কৰি দিলে। লগতে বাকী যুৱতী মহিলাসকলকো নিজ নিজ স্থানৰ আৰক্ষীৰ লগত যোগাযোগ কৰি ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়া হয়। আৰক্ষীয়ে দেহ ব্যৱসায়ী চক্ৰটোৰ মালিক সুনীতা পূজাৰীক জেৰাৰ পিছত তানিয়াক ৰেলত নিচাযুক্ত দ্ৰব্য খুওৱা সেই পাখণ্ড দুটাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল। প্ৰিয় দৰ্শক, সাহিলে পত্নীৰ লগতে আন যুৱতী মহিলাসকলৰ বাবে যিখিনি কৰিলে সেয়া সঁচাই উল্লেখনীয় আৰু এই ক্ষেত্ৰত মুম্বাই আৰক্ষীও ধন্যবাদৰ পাত্ৰ। সাহিলে যি কৰিলে সেয়া হয়তো বহুতেই নকৰিব, কাৰণ দেহ ব্যৱসায়ীৰ ওচৰত বিক্ৰী হোৱাৰ পিছত বহুতেই পত্নীক ত্যাগ কৰাৰ উদাহৰণ আছে, কিন্তু সাহিলে সেইবোৰ নাভাবি মানৱতাৰ পৰিচয় দিলে। পত্নীৰ লগতে আন বহু নাৰীৰ সাহিলে জীৱন বচালে। প্ৰিয় দৰ্শক, সাহিল আৰু তানিয়াৰ লগত যি হ'ল তেনে ঘটনা যাতে আপোনাৰ বা আপোনাৰ ঘৰৰ আন কোনো সদস্যৰ লগত কেতিয়াও নহয়, তাৰ বাবেই এই সঁচা ঘটনাটো আমি আজি আপোনাৰ বাবে আগবঢ়ালো। ভোকত মৰিলেও কেতিয়াও অচিনাকি মানুহে দিয়া কোনো বস্তু নাখাব। কোনো অচিনাকি মানুহক হঠাৎ বন্ধু বনাই নল'ব, কাৰণ কোন মানুহে কি ৰূপত আহি আপোনাক বিপদত পেলাই দিব পাৰে তাৰ কোনো ঠিক নাই। অচিনাকি মানুহক প্ৰশ্ৰয় দিয়াৰ বাবেই সাহিল তানিয়াৰ সুখৰ সংসাৰ থানবান হৈ গৈছিল। গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'বই লাগিব। বাচি খাব, জাগি শুব। যদি এই কাহিনীটোৱে সমাজত সজাগতা সৃষ্টি কৰিব বুলি আপুনি ভাবে, তেন্তে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।